যিহেতু কাইলৈ উৰুকা আৰু উৰুকাৰ প্ৰস্তুতি চহা অসমীয়া ৰাইজে ইতিমধ্যে সম্পূৰ্ণ কৰিছে। লগে ভাগে সকলোৱে উৰুকাৰ নিশা ভোজ ভাত আৰু হেঁপাহৰ ভোগালী আয়োজন কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ। আমি যদি চাওঁ যে ভোগালী বিহু ক'লে বিশেষত মাছ মাংসৰ লগতে কিন্তু অতি প্ৰয়োজন হয় দৈ ক্ৰীম বা পনীৰ এনেসমূহ সামগ্ৰীৰ প্ৰয়োজন হয়। আমি যোৰহাট জিলাৰ কথা যদি কওঁ, যোৰহাট জিলাত মূলতঃ প্ৰায় 50,000 দৈ কলহ প্ৰয়োজন হয় ভোগালীৰ বিহুলৈ বুলি। আৰু এই ক্ষেত্ৰত বিশেষভাৱে অৰিহণা আছে জাজিমুখৰ, আৰু জাজিমুখৰ পৰা প্ৰায় 50% গোৱালে এইসমূহ দৈ যোগান ধৰে, আৰু বাকী যিসমূহ দৈ প্ৰয়োজন হয় সেয়া মাজুলীৰ পৰা আহে। আৰু জাজিমুখৰ লগতে উপকণ্ঠ এলেকাৰ পৰা যিসমূহ দৈ যায়, জাজিমুখৰ দৈ বুলি ক'লে এটা সুকীয়া নাম আছে, কাৰণ জাজিমুখৰ যিসমূহ আচলতে পশুধন বা গৰুৱেই হওক বা মহেই হওক চাপৰিৰ নল খাগৰি খায়, আৰু সেইকাৰণে গাখীৰৰ আঠা বেছি বুলি এটা নাম আছে। আমি প্ৰথমতে মোৰ এটা পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া হৈছে যোৰহাটৰ টিয়কৰ অতি পৰিচিত এটা প্ৰতিষ্ঠানৰ দৈ কলহ। এইসমূহ দেখিছে যে গোস্বামী মিল্ক প্ৰডাক্ট। গোস্বামী মিল্ক প্ৰডাক্টে ইতিমধ্যে দৈ কলহ সাজু কৰিছে, লগতে পনীৰ সাজু কৰিছে। আমি তেওঁলোকৰ পৰা জানিবলৈ দিয়া মতে এইবাৰ 7,000 তেওঁ দৈ কলহ ইতিমধ্যে প্ৰস্তুত কৰিছে, আৰু লগতে 10 কুইণ্টলকৈ পনীৰ 10 কুইণ্টল পনীৰ ইতিমধ্যে প্ৰস্তুত কৰিছে। এইসমূহ ইতিমধ্যে বজাৰলৈ উলিয়াই দিবৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে, উলিয়াই অনা হৈছে। আৰু যিহেতু গোস্বামী মিল্ক প্ৰডাক্টৰ যোৰহাট জিলাতেই নহয়, যোৰহাট, শিৱসাগৰ, গোলাঘাট বিভিন্ন প্ৰান্তলৈ যায়। আৰু এই যিসমূহ গাখীৰ, এই গাখীৰসমূহ জাজিমুখৰ গোৱালসকলৰ গাখীৰ, গোৱালসকলৰ পৰা সংগ্ৰহ কৰা গাখীৰৰ এয়া দৈ। আৰু সকলোৱে আশা কৰে যে আজি মাঘৰ বিহুৱেই হওক বা বহাগৰ বিহুৱেই হওক, এই গোস্বামী মিল্ক প্ৰডাক্টৰ যি দৈ অৰ্থাৎ জাজিমুখৰ যি দৈ, সেই দৈ লৈ সকলোৱে আশা কৰে। মই অকণমান দুৰ্লভ গোস্বামী ডাঙৰীয়া আছে, কেনেকুৱা বিহুৰ শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ। আপোনালোক আমাৰ গোস্বামী মিল্ক প্ৰডাক্টৰ তৰফৰ পৰা বিহুৰ শুভেচ্ছা আগতীয়াকৈ জনাইছোঁ। আৰু আপোনালোকে আহি আমাৰ এই অনুষ্ঠানটোৰ বিষয়ে ৰাইজৰ আগত জনোৱাৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ কিমান দৈ প্ৰস্তুত কৰা হৈছে? এইবাৰ আমি 7,000 দৈ টেকেলি প্ৰস্তুত কৰিছোঁ, আৰু 15-20 কুইণ্টেলমান ক্ৰীমৰ ব্যৱস্থা কৰিছোঁ। আৰু আজি আমাৰ যিমানখিনি গাখীৰ কালেকশ্যন হয়, গাখীৰখিনি কাইলৈ পনীৰ বনোৱাৰ ব্যৱস্থা কৰিছোঁ। যিহেতু এইবাৰ উৰুকা পৰিল সোমবাৰে, আৰু মঙলবাৰেও বহু লোকে মাছ মাংস নাখায়, নিৰামিষ খায়, গতিকে পনীৰৰ প্ৰয়োজন বেছি হ'ব। সেইকাৰণে আমি ভাবিছোঁ পনীৰটো ৰাইজকতো গোটেইখিনিকে দিব নোৱাৰিম, বুলি যিমানখিনি পাৰোঁ, যিমান গাখীৰ আজি কালেকশ্যন হ'ব সেইখিনি পনীৰৰ ব্যৱস্থা কৰিম। দৈ কলহ 7,000। দৈ কলহ 7,000 ব্যৱস্থা। যোৰহাটত কিমান প্ৰয়োজন হয় মোটামুটি দৈ? কিমান দৈ ধৰি লওক 50,000 মান টেকেলি দৈ লাগে। চবেইতো এটা দৈ বিহু বুলি খায়েই আৰু না, মানুহ অসমীয়া যিমান মানুহ আছে, মই ভাবিছোঁ চবেই এটা দুটাকে দৈ লাগে, কিন্তু চাহিদাটো পূৰণ কৰিব নোৱাৰে, বহুত মানুহে পায় নাপায় তেনেকুৱা হয়। গতিকে আমি সেইকাৰণে আজি 21 বছৰ যিটো অভিজ্ঞতা, 21 বছৰ অভিজ্ঞতাত মই সেই বছৰটোত 15 দিন শুবলৈ নাপাওঁ। তাৰমানে এই মানুহৰ চাহিদা যিটো আশা কৰে, সেইকাৰণে মই আজি 5 দিন খোৱা নাই। 5 দিনৰ মূৰত আজি উলিয়াবলৈ হেৰি কৰিছোঁ দৈখিনি। আৰু মানুহে আশা কৰে বিহু দিনা জাজিমুখৰ দৈ বুলি ক'লে সকলোৱে আশা কৰে। আৰু বিশেষকৈ আমাৰ জাজিমুখৰ চাপৰি মাজৰ গাখীৰ আহে, আৰু তাৰপিছতে আপোনাৰ খনামুখৰ গাখীৰ আহে। আমাৰ লোকেল গাখীৰটো বেছি হেৰি হয়। আৰু বছৰটো আমাৰ আচলতে 4 মাহ গাখীৰ কমি যায়। আমি 4 মাহ গাখীৰ কালেকশ্যন কম হোৱাৰ কাৰণে আমি জাৰ্চি গৰু গাখীৰ দিবলগীয়া হয়, কিন্তু বছৰটো 8 মাহ আমাৰ লোকেল গাখীৰ আহে। এই লোকেল গাখীৰটোৰ যিটো কোৱালিটি বা যিমান ডাঠ হয়, আমাৰ জাৰ্চি গৰুৰ নিচিনা নহয়। গতিকে আমাৰ আমাৰ মানুহখিনি আঁকোৱালি লৈছে, মেইন কথা আমি লোকেল গাখীৰ দিওঁ। সব মহৰে হওক গৰুৱে হওক, আমি লোকেল গাখীৰৰ ওপৰত বেছি। দুৰ্লভ গোস্বামীৰ এইসমূহ গাখীৰ যিহেতু যোৰহাটত কেইবাটাও কাউণ্টাৰ আছে, কেইটা কাউণ্টাৰ যোৰহাটত বিক্ৰী হয়? ৰাইজে কোনকেইটা কাউণ্টাৰত গাখীৰ পাব, জাজিমুখৰ দৈ পাব? এঠা দৈ জাজিমুখৰ দৈ লৈ সকলোৱে আশা কৰে, কোনকেইটা কাউণ্টাৰ? আমাৰ আচলতে পুৰণা আমাৰ কাউণ্টাৰটো চবে পৰিচিত। ষ্টেট বেংকৰ আগত পূৰ্বশ্ৰী প্ৰশাসনৰ দাঁতিত যিটো কাউণ্টাৰ আছিলে, সেইটো কাউণ্টাৰটো আমাৰ এতিয়া অভাৰব্ৰিজৰ কাৰণে ভাগি যাব। তাৰ দাঁতিয়ে যিটো ৰাস্তা গৈছে, ওল্ড চাৰ্কিট হাউচ বুলি কয়, ওল্ড চাৰ্কিটৰ 10খন দোকান পাৰ হৈ আমি গোস্বামী মিল্ক প্ৰডাক্টৰ আমাৰ এখন নতুনকৈ বিপণী আৰম্ভ কৰিছোঁ। আজি 2 মাহ হৈছে। তাত দৈ ক্ৰীম পপ পাব, পুৰণাখনটো পাব, আৰু লাহেকৈ পুৰণাখন যিহেতু আমাৰ সৰু, গতিকে সেই দাঁতিয়েদি গৈ পেলাই আমাৰ ইখন দোকান ডাঙৰকৈ অলপমান ডাঙৰ, তাত সেই ওল্ড চাৰ্কিট হাউচৰ এইখনত পাব। আৰু বঙালমুখী অভাৰব্ৰিজখন পাৰ হৈ পূজা মন্দিৰটো পাৰ হৈ পেলাই আমি এইফালৰ পৰা গ'লে সোঁ চাইডে আমাৰ এখন নতুনকৈ দোকান আৰম্ভ কৰিছোঁ। তাৰপিছতে আমাৰ আমগুৰি থানাখনৰ দাঁতিটো এখন আমি দোকান আৰম্ভ কৰিছোঁ। তাৰপিছত আমগুৰি
থানাখনৰ আগত বামুণগাঁও তিনিআলি বুলি কয়, সেইখনতো আমাৰ নিজৰ দোকান, তাতো আমি ব্যৱস্থা কৰিছোঁ। তাৰপিছত তিয়কতো পুৰণা ৰাধাকৃষ্ণ মন্দিৰ দাঁতিটো চবেই চিনি পায়, তাত আমাৰ মোটামুটি এতিয়া আমাৰ 6খন দোকান আমি বিপণী আৰম্ভ কৰিছোঁ। সেই সকলোতে বিহু দৈ ক্ৰীম পাব। মই আকৌ দেখুৱাইছো, মোৰ সতীৰ্থই দেখুৱাই আছে যে এইসমূহ দৈ এতিয়া পুৱাৰ ভাগৰ পৰা বহু কেইখন গাড়ী ওলাই গৈছে। কাইলৈ যিহেতু উৰুকা, আৰু কাইলৈ সকলোৱে এটা দৈ কলহ বা ক্ৰীম বা জলপানৰ কাৰণে, অসমীয়া জলপানৰ প্ৰয়োজন হয় ভোগালী বিহুৰ দিনা। পুৱাৰ ভাগত যিহেতু সকলোৱে মিলি জলপান খোৱাৰ কিছু পৰম্পৰা আছে, সেই পৰম্পৰাৰ কাৰণে দৈ বা ক্ৰীমৰ প্ৰয়োজন হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।